মোৰ নাম মিঠু। মোৰ বয়স ৪৯ বছৰ। মই মোৰ পত্নী আৰু মোৰ পুত্ৰ, এয়াই মোৰ সৰু পৰিয়ালটো। কেইদিনমানৰ আগতেই এগৰাকী মহিলা মোৰ পত্নীৰ বান্ধৱী হ'ল। সেই মহিলাগৰাকী আমাৰ কলনীৰ পিছৰ কলনীটোতে থাকে। বন্ধুত্বৰ কাৰণ এইটোৱে আছিল যে সেই মহিলাগৰাকী আৰু মোৰ পত্নী দুয়োজনীৰে নামটো একেই আছিল। সেইগৰাকী মহিলাৰ দুজনী কন্যা সন্তান আছিল। তেওঁলোকৰ ডাঙৰজনীৰ ছোৱালীৰ নাম আছিল ৰিয়া আৰু সৰুজনীৰ নাম আছিল প্ৰিয়া। সৰু ছোৱালীজনী ক্ষীণ, দুৰ্বল আৰু তাইৰ গাৰ বৰণটো ক'লা আছিল। ডাঙৰ ছোৱালীজনী ৰিয়া, তাইও ক্ষীণ আছিল, কিন্তু তাই বগা আছিল আৰু দেখিবলৈ বৰ ধুনীয়া আছিল। ৰিয়াই এতিয়া ডিগ্ৰী পঢ়ি আছিল। মোৰ পত্নীৰ বান্ধৱীজনীৰ নাম আছিল সুমন। তাইৰ স্বামী আগতে ইয়াতেই থাকিছিল আৰু দুয়ো স্বামী স্ত্ৰীয়ে সৰু সুৰা কাম কৰি নিজৰ জীৱন নিৰ্বাহ কৰি গৈছিল। তেওঁলোকৰ ঘৰৰ পৰিস্থিতি বেছি ভাল নাছিল। তাৰপিছত সুমনৰ স্বামীয়ে বিদেশলৈ যোৱাৰ এটা সুযোগ পালে। সেয়েহে তেওঁ টকা পইচা উপাৰ্জন কৰিবলৈ বিদেশলৈ বুলি গুচি গ'ল। এনেইতো আমাৰ ঘৰলৈ অহা যোৱা চলিয়েই থাকিল। কিন্তু এতিয়া সুমনৰ স্বামী বিদেশলৈ যোৱাৰ পিছত তাইক এতিয়া মোৰ অলপ ভাল লাগিবলৈ ধৰিছিল। এনেইতো তেওঁ দেখাই শুনাই বা তেওঁৰ শাৰীৰিক গঠনৰ পৰা মোৰ পত্নীৰ তুলনাত তেওঁ একোৱেই নহয়। কিন্তু পৰ স্ত্ৰীটো পৰ স্ত্ৰীয়েই হয় ন। ভাল নহ'লেও নিজৰ প্ৰতি আকৰ্ষণ এটা থাকে। মোৰ মনলৈ এই কথাটো বহুবাৰ আহিছিল যে সুমনক অলপ বিশেষভাৱে চাওঁ। স্বামীৰ লগত নাই যেতিয়া তাইওতো চাগে বিচনাত বাগৰ সলাই থাকে। যদি কেনেবাকৈ কাম সিজে তেনেহ'লে বাহিৰত চেনি খোৱাৰ সুযোগ এটা মই পাই যাম। এনে মই তেওঁলোকৰ ঘৰলৈ কেতিয়াবাহে গৈছিলোঁ। মই আকৌ সদায় মোৰ কামক লৈ ব্যস্ত হৈ থাকিছিলোঁ। সেয়েহে কেতিয়াবা অহা যোৱা হৈছিলে বা কেতিয়াবা সুমনেও আমাৰ ঘৰলৈ আহিছিল। এতিয়া মোৰ পত্নীৰ লগত তেওঁৰ ভাল বন্ধুত্ব গঢ় লৈ উঠিছিল। তেওঁ মোৰ পত্নীক বাইদেউ আৰু মোক ভিনদেউ বুলি মাতিছিল। কিন্তু মই তেওঁৰ লগত কেতিয়াও খুলখালি বুলি কৈ তেওঁৰ লগত ধেমালি কৰা নাছিলোঁ। কিন্তু কেতিয়াবা তেওঁৰ ছোৱালীকেইজনীৰ লগত ধেমালিত কথা কৈছিলোঁ। স্বামী বিদেশলৈ যোৱাৰ পিছত তেওঁ বহুবাৰ তেওঁৰ ঘৰৰ কামত মোৰ সহায় লৈছিল। মই নিজে আগবাঢ়ি কেতিয়াও একো কৰা নাছিলোঁ। মোৰ আৰু সুমনৰ মাজত মোৰ পত্নী আমাৰ বাবে হেঙাৰ হৈ থিয় দিছিল। কিন্তু মই এটা কথা এতিয়া মন কৰিছিলোঁ যে সুমনৰ ব্যৱহাৰবিলাক এতিয়া সলনি হ'বলৈ ধৰিছিল। যেতিয়াই তেওঁ সুযোগ পাইছিল তেতিয়াই তেওঁ মোক ভিনদেউ বুলি কৈ হাঁহি ধেমালি কৰিবলৈ ধৰিছিল। মোৰ প্ৰায় লাগিছিল যেন তেওঁ কথাৰ ইংগিতেৰে, চকুৰ ভাষাৰে, নিজৰ ব্যৱহাৰে মোক কৈয়ে আছিল যে ভিনদেউ সাহস কৰক, মই আপোনাক কেতিয়াও বাধা নিদিওঁ। কিন্তু মই মোৰ পত্নীৰ সন্মুখত এনেকৈ কেনেকৈ কৰিবলৈ পাৰোঁ? তাইও বুজিছিল যে যেতিয়ালৈকে আমি অকলে লগ নকৰোঁ তেতিয়ালৈকে আমাৰ মাজত কোনো সম্বন্ধ হোৱাটো সম্ভৱ নহয়। কিন্তু অকলে লগ কৰাৰ কোনো সুযোগ আমি পোৱা নাছিলোঁ। আমাৰ বন্ধুত্ব বা অন্তৰৰ ভিতৰৰ প্ৰেমবিলাক এতিয়া এনেকৈ চলি থাকিল। এনেকৈয়ে এতিয়া আমি মনৰ ভিতৰতে দুয়োটাই চটফটাই আছিলোঁ। মই অনুভৱ কৰিছিলোঁ মই অলপ কম চটফটাই আছিলোঁ, কিন্তু তাই অলপ বেছি চটফটাই আছিল। তাই বহুবাৰ মোক কৈছিল, ভিনদেউ আপোনাৰ ওচৰত গাড়ী আছে, মোক গাড়ী চলাবলৈ শিকাই দিয়ক না। ভিনদেউ কোনোবা এদিন আমি দুয়োৱে চিনেমা চাবলৈ যাওঁ বলক না। আজি বৰষুণ দি আছে আৰু আমি দুয়ো ভিনদেউ খোলালিয়ে লং ড্ৰাইভত যাওঁ বলা। এইবিলাক কথা তাই কথাই মোৰ পত্নীৰ সন্মুখতে কৈ দিছিল। আৰু এনেকুৱা কথাবিলাকৰ পৰা মোৰ মনলৈ বিচাৰ আহিলে যে তাই হয়তো মোক অকলে লগ কৰাৰ এটা বাহানা বিচাৰি আছে। তাৰপিছত এদিন তাই এটা ডাঙৰ কথা কৈ দিলে। এনেকুৱা হ'ল যে এদিন আমি বজাৰলৈ গৈছিলোঁ আৰু তাতে তাইকো লগ পাই গ'লোঁ নিজৰ দুয়োজনী ছোৱালীৰ লগত। আৰু তেনেকৈয়ে আমি তেওঁলোকক লগত লৈ এখন ৰেষ্টুৰেণ্টত খাবলৈ সোমালোঁ। সুমনৰ ডাঙৰ ছোৱালীজনীয়ে মোৰ লগতে বহিলে আৰু সুমন তাইৰ সৰু ছোৱালীজনী আৰু মোৰ পত্নী মোৰ সন্মুখত বহিলে। ৰিয়াই এনেও মোক ভাল পাইছিল। আমি দুয়োৱে এতিয়া মনে মনে বহি খানা খাবলৈ ধৰিলোঁ। তেতিয়াই সুমনে ক'লে যে চোৱা দুয়োকে কেনেকৈ বহি খানা খাই আছে, যেন ৰিয়া এতিয়া তেওঁৰেই ছোৱালী। তেতিয়া মই ক'লোঁ যে মোৰেই ছোৱালী, মইনো আৰু ইয়াত কি ক'বলৈ পাৰোঁ। কিন্তু তেতিয়াই সুমনে কৈ উঠিল যে আপোনাৰ কেনেকৈ হ'বলৈ পাৰে, আমিতো কেতিয়াও লগেই পাই পোৱা নাই। এতিয়া তেওঁৰ মুখৰ পৰা এনেকুৱা কথা শুনি মই একেবাৰে থৰ লাগি গ'লোঁ। লগতে ক'লোঁ যে লগ পোৱা নাই মানে তুমি কি ক'বলৈ বিচাৰিছা? মই মনতে ভাবিলোঁ যে তাই ইমান চতুৰতা দেখুৱাই আছে আৰু মই লাজতে মৰি আছোঁ। কিন্তু মই সেই সময়ত মাত্ৰ হাত উঠাই আশীৰ্বাদ দিয়াৰ ভংগীমাৰে ক'লোঁ, ৰিয়াটো মোৰ আশীৰ্বাদতেই জন্ম হৈছে। তেতিয়া ৰিয়াই কৈ উঠিল, মহা যদিহে আপুনি বেয়া নাপায় মই তেনেহ'লে আপোনাক পাপা বুলি মাতিবলৈ পাৰিম নেকি? এতিয়া মই সেই মৰম লগা ছোৱালীজনীকনো কেনেকৈ মানা কৰিবলৈ পাৰোঁ? তেতিয়াই মই ক'লোঁ যে মাজনী মইতো বহুতেই সুখী হ'ম
আমাৰ কোনো ছোৱালী নাই, তুমি মোৰ কন্যা সন্তান হৈ যোৱা তেনেহ'লে। সেইদিনাৰ পিছৰে পৰা ৰিয়াই মোক সদায় পাপা বুলি মাতিবলৈ ধৰিছিল। কিন্তু সৰু ছোৱালী প্ৰিয়াই কেতিয়াবা মহা আৰু কেতিয়াবা পাপা বুলি মাতিছিল। তাইৰ লগত মোৰ সম্পৰ্কটো ঠিকেই আছিল, কাৰণ তাই বেছিভাগ সময় মনে মনেই আছিল। তাৰপিছত এদিন ৰিয়াই মোৰ ফোন নম্বৰটো বিচাৰিলে, আৰু তাৰপিছত তাই মোক কেতিয়াবা কেতিয়াবা ফোন কৰিছিল। আৰু এনেকৈ তাইক মই কেতিয়াবা কেতিয়াবা ভাল ভাল কিছুমান মেছেজো দিছিলোঁ, যেনেকৈ এগৰাকী পিতৃয়ে এগৰাকী কন্যাক মেছেজ কৰে। এদিন মই আৰু মোৰ পত্নী দুয়ো তেওঁলোকৰ ঘৰলৈ গ'লোঁ। সেইদিনা দেওবাৰ আছিল, আৰু তেওঁলোক তিনিওগৰাকীয়ে মূৰৰ চুলি ধুই বহি আছিল। তাৰপিছতে ৰিয়াই তেল লৈ আহিলে, আৰু তিনিও মাক জীয়েকে ইজনীয়ে আনজনীৰ চুলিত তেল লগাবলৈ ধৰিলে। তাৰপিছত মই কৈ দিলোঁ, আৰে ৰিয়া, তুমি দেখোন বৰ ধুনীয়াকৈ তেল লগোৱা। তেতিয়া ৰিয়াই ক'লে যে পাপা আপোনাকো লগাই দিবলৈ লাগে নেকি? মই ক'লোঁ যে তেনেহ'লে লগাই দিয়া। যেতিয়া তেওঁলোকৰ লগোৱা হ'ল, তেতিয়া ৰিয়াই সৰু তেলৰ বটলটো লৈ মোৰ ওচৰলৈ আহিলে। মই চকীত বহি আছিলোঁ, তেতিয়া তাই মোৰ পিছফালে আহিলে। এতিয়া তাই বটলটোৰ পৰা তেল উলিয়াই মোৰ চুলিত লগাবলৈ ধৰিলে। মই ক'লোঁ যে কি ভাল লাগিছে মোৰ। ছোৱালীজনীয়ে বাপেকৰ চুলিত এনেকৈ তেল লগাই দিলে সঁচাকৈয়ে ভাল লাগে। তেতিয়া তাইৰ মাকে ক'লে যে ভিনদেউ, মই আপোনাক তেল লগাই দিওঁ নেকি? তেওঁৰ কথাত এটা বেলেগ অৰ্থ সোমাই আছিল, যিটো মই এতিয়া বুজি পাই গৈছিলোঁ। মই ক'লোঁ যে হ'ব, নালাগে দিয়া। কাৰণটো হ'ল মোৰ ছোৱালীজনীয়ে এতিয়া বৰ ভালকৈ লগাই আছে। তাৰপিছত তেওঁলোকৰ ঘৰতে আমি আজি ভাত খালোঁ। যেতিয়া মই উভতি আহিবলৈ লৈছিলোঁ, তেতিয়া আপোনা দেখুৱাবলৈ গৈ সুমনে মোক বাই বাই ক'লে, আৰু মোৰ ওচৰলৈ আহি মোক আলিংগন কৰিলে আৰু মিচিকি আহিছিল। তাই মোক স্পষ্টকৈ ইংগিত দি আছিল, কিন্তু মই সেই কথাটো গুৰুত্ব দিয়া নাছিলোঁ। মই এতিয়া ভাবিলোঁ, যদি আৰু এটা মাত্ৰ সুযোগ পাই যাওঁ, তেনেহ'লে মই সুমনৰ লগত কথা পাতিম। তাৰপিছত এদিন সেই সুযোগটো মই পাই গ'লোঁ। তাই আমাৰ ঘৰলৈ আহিছিল। মোৰ পত্নী পাকঘৰত কিবা এটা কাম কৰি আছিল। মই সুধিলোঁ, আৰে সুমন, তুমি মোৰ মোবাইল নম্বৰ লৈ আজিলৈকে এবাৰো ফোন নকৰিলা যে? তেতিয়া সুমনে ক'লে যে আপুনিতো এনেই বহুত কম কথা কয়, আৰু ফোনত কথা পাতিব বা নাপাতিব সেইটো মোৰ সন্দেহ লাগে, সেইকাৰণে মই আপোনালৈ ফোন কৰা নাছিলোঁ। তেতিয়া মই ক'লোঁ যে আৰে মইতো সেইবিলাকলৈ অপেক্ষা কৰি আছিলোঁ, যে কেতিয়াবানো হাই হেল্ল', গুড নাইট, গুড মৰ্ণিং, আই লাভ ইউ ইত্যাদি মেছেজবিলাক আহিব বুলি। তাৰপিছত মোৰ কথাৰ উত্তৰ শুনি তেওঁ হাঁহিবলৈ ধৰিলে, আৰু ক'লে কথাটো হয় নেকি? তেতিয়াহ'লে এতিয়াৰ পৰা কৰিম বাৰু। এনেকৈ তাৰ দ্বিতীয় দিনাৰ পৰাই গুড মৰ্ণিঙৰ মেছেজ আহিবলৈ ধৰিলে। উত্তৰত ময়ো তাইৰ গুড মৰ্ণিঙৰ ৰিপ্লাই দিলোঁ, আৰু এনেকৈ দিনটো আমি প্ৰায় 40টামান হোৱাটছআপত মেছেজ কৰিছিলোঁ। যিমানেই মই খুলি কথা পাতিলোঁ, তাই তাতকৈ বেছি খুলি গৈছিল। আমি এতিয়া ভিনীয়েক খোলখালীয়েকৰ সম্পৰ্কৰ সকলো মান মৰ্যাদা ভাঙি আমি দুয়ো ইজনে আনজনক কোনো ভয় সংকোচ নোহোৱাকৈ খোলাখুলিকৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালোঁ। তাই এনেকৈ ক'লে যে আপুনি যদি নক'লেহেঁতেন তেনেহ'লে মই নিজেই আপোনাক কৈ দিলোঁহেঁতেন। এতিয়া আৰু বাকী আছিল কি? এতিয়া তাই মোৰ লগত প্ৰেমত একেবাৰে মচগুল হ'বলৈ ধৰিছিল। মোৰ মনটো এতিয়া একেবাৰে আনন্দৰে ভৰি পৰিছিল। কাৰণটো হ'ল মই এতিয়া 50 বছৰীয়া হৈও মই যে এগৰাকী ছোৱালী পতাবলৈ পাৰিছোঁ বুলি। তাৰপিছতে আমি প্ৰায় ফোনত কথা পাতিবলৈ ধৰিলোঁ। 2-3 দিনৰ ভিতৰতে কথাবিলাক একেবাৰে কাছৰ দৰে স্পষ্ট হৈ পৰিল। দুয়োৱে ইজনে আনজনক কৈছিলোঁ যে এতিয়া যিদিনাই অকলে লগ কৰিম, সেইদিনা আমি গোটেই সীমা অতিক্ৰম কৰি যাম। মই ক'লোঁ যে যেতিয়া যুদ্ধ কৰিবলৈ যাম, তেতিয়াহ'লে একেবাৰে সাজু হৈ যোৱাই ভাল হ'ব। বুধবাৰৰ আগৰ দিনা মই মোৰ কামৰ পৰা আগতেই ছুটি লৈ লৈছিলোঁ। বুধবাৰ ৰাতিপুৱা মই এটা সৰু বুটৰ আকাৰৰ পিল গাখীৰৰ লগত খাই দিলোঁ। আমাৰ 11 বজাত লগ কৰাৰ সময় আছিল, কিন্তু মই 10 বজাৰ আগতেই একেবাৰে সাজু হৈ আছিলোঁ। প্ৰায় 10:45 মই এতিয়া সুমনলৈ ফোন কৰি সুধিলোঁ যে কি হ'ল মৰমৰ খোলখালী, কি খবৰ তোমাৰ? তাই তেতিয়া ক'লে যে ভাল, আপুনি কি কৰি আছে? মই ক'লোঁ মইতো ভাবি আছিলোঁ ৰাতিপুৱাই যদি আপোনাৰ দৰ্শনটো হৈ গ'লহেঁতেন, তেতিয়া গোটেই দিনটো মোৰ ভালদৰে পাৰ হৈ গ'লহেঁতেন। তেতিয়া তাই ক'লে তেনেহ'লে আহি যাওক, কোনে ৰখাইছেনো আপোনাক? তেতিয়া একে জাপে উৰা মাৰি যেন মই তেওঁলোকৰ ঘৰত উপস্থিত হ'লোঁহি। গেটখন খুলি এতিয়া ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰৰ পাকঘৰত তাই কিবা এটা কৰি আছিল। মই ওচৰে পাজৰে চালোঁ যে ঘৰত সেইটো সময়ত কোনো নাছিল, কিন্তু তাৰপিছতো মই পাকঘৰলৈ গ'লোঁ। তেওঁৰ লগত সাধাৰণ কথা পাতিছিলোঁ। তাৰপিছত ছোৱালী দুজনী কলৈ গ'ল সেই কথাটো সুধিলোঁ। তাৰপিছত তেওঁ ক'লে যে ছোৱালী দুজনী কলেজলৈ গৈছে বুলি। মানে যি মই সুধিবলৈ বিচাৰি আছিলোঁ, সেয়া তাই এতিয়া নিজেই কৈ আছিল। তাই গেছত চাহ বনাই আছিল। মই তাইৰ পিছফালে থিয় হৈ গ'লোঁ।
মনটো গৈ আছিল যেন তাইক মই পিছফালৰ পৰা সাবত মাৰি দুবাহুৰ মাজত লৈ ল'ম। কিন্তু তাৰ পিছতো মনৰ ভিতৰত এটা মোৰ ভয় আছিল। কিন্তু তাৰ পিছতো মই সাহস গোটাই তাইক মোৰ দুবাহুৰ মাজত সুমুৱাই ল'লোঁ। তাই তেতিয়া একেবাৰে উচপ খাই উঠিল। আৰে ভিনদেউ, এয়া কি কৰিছে? তাই যেতিয়া খং নকৰিলে তেতিয়া মোৰ সাহস আৰু বাঢ়িবলৈ ধৰিলে। মই তৎক্ষণাত তাইৰ ডিঙিত দুটামান কিছ কৰি দিলোঁ আৰু তাইক নিজৰ ওচৰলৈ টানি আনি জোৰকৈ সাবতি ধৰিলোঁ। আৰু যিবিলাক হ'ব নালাগিছিল সেইবিলাক চিৰদিনৰ বাবে হৈ গ'ল। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী। যদিহে ভাল লাগে তেনেহ'লে ভিডিঅ'টি লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।